সাইজ মতে ব্লাউজ এটা চিলাই বডি মেজাৰমেণ্ট মতে কেনেকৈ ব্লাউজ এটা ফিটিং কৰিব আজি সেয়াই দেখুৱাই দিম একেবাৰে সহজ পদ্ধতিত। আহকচোন চাওঁ কেনেকৈনো আমি সাইজ মতে ব্লাউজটো চিলাই বডি মেজাৰমেণ্ট মতে ফিটিং কৰিব পাৰোঁ। এয়া ব্লাউজটো মই ফিটিং কৰি দেখুৱাম। এনেকৈ আপোনালোকে সাইজ মতে ব্লাউজ এটা চিলাই লৈ পেলাই বডি মেজাৰমেণ্ট মতে কেনেকৈ ফিটিং কৰিব সেইটো দেখুৱাম। কালি আপোনালোকক মই বডি মেজাৰমেণ্ট লোৱা দেখাইছোঁ আৰু বডিৰ মেজাৰমেণ্ট মতে কেনেকৈ কাটি চিলাব লাগে সেইটো মই দেখুৱাম, কিন্তু এইটো সাইজ মতে কাটি চিলাই পেলাই বডি মেজাৰমেণ্ট মতে ফিটিং কৰাটো দেখুৱাম। এইটো হৈছে ব্লাউজ আমাৰ সাইজ মতে কাটি চিলোৱা হৈছে। এই ব্লাউজটো আমাৰ অভাৰ সাইজৰ হয়, মানে 43 সাইজৰ ব্লাউজ এইটো। এতিয়া এই ব্লাউজটো মই ফিটিং কৰি আপোনালোকক দেখুৱাম। ওলোটাই ল'ব লাগিব ফিটিং কৰাৰ সময়ত, আৰু ইতিমধ্যে বডি মেজাৰমেণ্টটো আমি ৰাখিছোঁ যিহেতুকে সেইমতে আমি ফিটিং কৰিম। এইটো হৈছে আমাৰ ব্লাউজটো সাইজ মতে চিলোৱা ব্লাউজ এইটো আমাৰ মানে 43 সাইজৰ ব্লাউজ এইটো। এতিয়া 43 সাইজৰ ব্লাউজটো আমি চিলালেও বডি মেজাৰমেণ্টৰ যিহেতুকে আমাৰ ভাগবোৰ বেলেগ বেলেগ কঁকালটো, গতিকে আমি ফিটিং এতিয়া কৰিম বডি মেজাৰমেণ্ট মতে। ধুনীয়াকৈ এনেকৈ জাপি ল'ব, লৈ পেলাই যিহেতুকে এই ব্লাউজটোৰ বুকু আছে আমাৰ 43, গতিকে 43 থকাৰ লগে লগে এনেকৈ ফিটাডাল আপোনালোকে 43 লৈকে নিব। এয়া 43। এতিয়া দুবাছ কৰি দিব, যিমানত ৰয় সিমান। ইয়াতে আমাৰ 21 আৰু আধা, 21 আৰু আধা। ফৰ্টি থ্ৰী হোৱাৰ লগে লগে 11 4 গুণ আমাৰ 44 হৈ যায়, গতিকে ইয়াতে আমাৰ 43ৰ আধা 22 হ'লে আমাৰ 44 হৈ যায়, গতিকে 22 নহয় 21 আৰু হাফ আমি ল'লে হ'ল। 21 হাফ আমাৰ বুকুৰ মেজাৰমেণ্ট। এতিয়া খুব ধুনীয়াকৈ চক পেঞ্চিলেৰে আপোনালোকে এনেকৈ সমানত ল'ব দুয়োফালে। এয়া 21, ইফালেও সমান সিফালেও সমান, ইফালে 21 আৰু ইফালেও 21, 1ৰ পৰা খালি সমানকৈ ল'ব, প্ৰয়োজন হ'লে পিন মাৰি ল'ব। 21। এতিয়া আমি কঁকালৰ ভাগটো ল'ম। কঁকালত আছে 37.5 মানে 36 আৰু হাফ, গতিকে এইটো হৈছে আমাৰ 36। এইটো ইজি প্ৰচেছ, 36 আৰু হাফ। এতিয়া এনেকৈ দুভাগ কৰি দিব। দুভাগ কৰি দিয়াৰ লগে লগে আমাৰ কিমান হ'ল, চাব এয়া 36 আৰু হাফ। 36 আৰু হাফ আমাৰ এয়া 36 আৰু হাফ হোৱাৰ লগে লগে এয়া 36 আৰু হাফ। এতিয়া সমানে এনেকৈ দুভাগ কৰি দিলে আপোনালোকে পাব 18, 18 আৰু হাফ। ইয়াতে 18 আৰু আধা 18.5। চাৰে 18 এইমতে কৰিব পাৰে, সাইজ মতে চিলাই পেলাই 18.5। এইখিনিও সমান জোখত। আশা কৰোঁ বুজি পাইছে। এতিয়া আমাক লাগিব হাতৰ ঘেৰ। হাতৰ ঘেৰ আমাক লাগে 12.5 মানে 6 আৰু 2। 6 আৰু 2। হাতৰ মাজৰখিনি আমাক লাগিব 14.5 হোৱাৰ লগে লগে 7 আৰু হাফ। মোৰ ফিটাডালৰ আগফালে অকণমান প্ৰব্লেম আছে কাৰণে মই ইয়াৰ পৰা লৈ লৈছোঁ। 7 আৰু হাফ। এইখিনিতো আমাৰ 7 আৰু হাফ। তেতিয়া কোনো ধৰণৰ অসুবিধা নাপায় হাফ। আৰু এইখিনি হৈছে আমাৰ 12.5 মানে
6 আৰু হাফ এইমতে এতিয়া আমি ফিটিং কৰিম। আশা কৰোঁ বুজি পাইছে। এনেকৈ বুকু কঁকাল হাতৰ এইখিনি লৈ ল'লে হ'ল। এইটো মানে আমাৰ ইজি প্ৰচেছ। গলৰ নমা এইখিনি মই কাটোতে লৈছোঁ, গতিকে বলক এতিয়া ফিটিংটো কৰি দেখাওঁ। এতিয়া মই ফিটিংটো কৰাই দেখাই দিম। একেবাৰে ইজি প্ৰচেছ হয়, এইমতে ফিটিং কৰিব। চিন দিয়াই যদি আপোনালোকৰ বেকা হয় তেতিয়াহ'লে আপোনালোকে খুব ধুনীয়াকৈ স্কেলেৰে টানি ল'ব। তেতিয়া কোনো ধৰণৰ ক'তো আপোনালোকৰ খুলি নাথাকে যদি এই পদ্ধতিৰে আপোনালোকে ফিটিংটো কৰে। 2-3টা চিলাই মাৰি দিব। এইদৰে ফিটিংটো এইদৰে কৰিব। এনেকৈ 2-3টা চিলাই মাৰি দিব। তেতিয়া আৰু যিটো মানে প্ৰয়োজন হয় সেইটো ৰাখিব পাৰিব। কেতিয়াবা শকত হ'লেও বা ক্ষীণালেও খালি সমানকৈ ল'ব আৰু। সেইমতে চিলাব। আশা কৰোঁ বুজি পাইছে। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু 15 জুলাইৰ পৰা আমাৰ নতুন অনলাইন কাটিং ক্লাছৰ নতুন বেটছ আৰম্ভ হ'ব। 14 জুলাই তাৰিখে মই ৰেজিষ্ট্ৰেশ্যন কৰিম। দুমহীয়া কোৰ্চ, ফিজ 2000। এইদৰে ফিটিংটো কৰিলে কেতিয়াও ব্লাউজটো খুলি নাথাকে ক'তো। কাৰণ বহুতে ডাইৰেক্ট মেজাৰমেণ্ট লৈ পেলাই অকণ অসুবিধা পায়। তেনে ক্ষেত্ৰত আপোনালোকে চাইজ মতে চিলাইও ধুনীয়াকৈ মেজাৰমেণ্টটো মতে ফিটিং কৰিব পাৰিব। আশা কৰোঁ বুজি পাইছে।